গুড মৰ্ণিং ফ্ৰেণ্ডছ। আৰু দেখিছে পুৰা কুঁৱলী পৰি আছে। একদম ৰাতিপুৱা সোনকালে উঠিলোঁ, 5টা বজাতে উঠিলোঁ আন্ধাৰে হৈ আছে। যেতিয়াই গা পা ধুই মানে সোনকালে গৰম পানী অকণ খাই লৈছোঁ। খাই লৈ পেলাই চিধা দোকানলৈ আহিছোঁ সৰস্বতী পূজাৰ কাৰণে। সৰস্বতী পূজাৰ মানে বহুত কাপোৰ আছিলে যে ৰাতি মানে দেৰিলৈকে চিলালোঁ। চিলাইতে ৰাতি নহ'লে কাৰণে ৰাতিপুৱা সোনকালে আহিব লগা আছে। আৰু আপোনালোক সকলোকে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা। সোনকালে ব্লাউজটো চিলাই দিওঁ, নহ'লে মোক আজি কি হ'ব ঠিক নাই আৰু বুজিছে। ব্লাউজ এটা থাকি গ'ল, কালি ব্লাউজ হৈ গ'ল, আজিৰ কাৰণে হৈছে। আৰু এযোৰ কাপোৰ আছে, মই পিছত দেখাম আপোনালোকক। সেইযোৰ চিলাবলৈ আছে, সন্ধিয়া লাগিব, বিয়া আছে বোলে, বিয়াৰ কাৰণে আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। এতিয়া আহিছোঁ মই ভিতৰৰ কামলৈ। ল'ৰাটোক মই গা পা ধুৱাই দিওঁগৈ। আহি আছোঁ, ল'ৰাটোক গা পা ধুৱাই লৈ পেলাই তাক স্কুললৈ উলিয়াই দি লওঁ। তাৰপিছত আকৌ কি হয় দেখা যাব ন। তো আমাৰ ল'ৰাটো সৰস্বতী পূজালৈ ওলাইছে দেই। একেবাৰে পাঞ্জাবীটো ময়ে চিলাইছোঁ দেই, কিন্তু পাঞ্জাবী মই নিচিলাওঁ। তাৰ কাৰণে এইটো মই অকণমান চিলাইছিলোঁ, কেনেকুৱা হৈছে নাজানো। আৰু এয়া ফুলকেইপা মই লগাই দিছোঁ। এইবিলাক চোৱা, এতিয়া ক'ত যাবা? এই সৰস্বতী পূজালৈ জাতকেইটা নাই, ল'ৰাটো দেখিছেনে? ওলাই আহিছোঁ ভিতৰৰ পৰা। কিবা এটা খাবলৈ বনাম বুলি ভাবিছিলোঁ, চালোঁ কিবা আটা বোলো ৰুটিকে বনাওঁ আৰু। আটা শেষ হৈ গ'ল নহয়। আকৌ এতিয়া মই দোকানলৈ আহিছোঁ। এয়া দেখিছে পইচা পাতি লৈ দোকানলৈ আহি আছোঁ। আটা লৈ লওঁ, তাৰপিছতে ৰুটি বনাম আৰু খাম আৰু এনেকৈ ৰাতিপুৱা। সৰস্বতী পূজা লাগিছে। দোকানী কিন্তু দাঁতকেইটাত বৰ ধুনীয়া দেই। এই আটা দিয়কচোন। এয়া আকৌ মই ভাজি বনাব লগা হ'ল। ভাজি মানে কি, ৰুটিৰ লগত মানে চাহ নাখায় আমাৰ ছাৰে, তাতে ভাজি বনাই দিব লাগে। এইফালে বেলি ৰুটিও বনাই আছোঁ, এইফালে ভাজিও বনাই আছোঁ। খাই বৈ আহিলোঁ আকৌ দোকানলৈ। আপোনালোকক যেন কৈছিলোঁ কাপোৰ এযোৰ দেখাম বুলি, এইযোৰে কাপোৰ হয়। বিয়াৰ কাৰণে চিলাব দিছে, সন্ধিয়া নিবলৈ আহিব। সেইকাৰণে মই ধুনীয়াকৈ মানে ল'ৰালৈকে মানে চিলাওঁ এতিয়া। আৰু সৰস্বতী পূজালৈ ল'ৰা স্কুললৈ যাম বুলি ভাবিছিলোঁ, কি হয় নাজানো, যাবলৈ পাওঁ নে নাপাওঁ। সোনকালে আকৌ চিলাই দিবই লাগিব কাপোৰযোৰ। সেয়েহে লাগি গ'লোহি খাই বৈ। আৰু মই চিলাম এতিয়া, আপোনালোকে চাব শেষত কি হয়গৈ। ব্লাউজৰ ডিজাইনটো কিন্তু ভাল লাগিছে মোৰ, আপোনালোকক কেনেকুৱা লাগিছে জনাব। লাষ্টত ডিজাইনটো আপোনালোকক দেখাম। আৰু এইযোৰ মোৰ কাপোৰযোৰ হৈ গ'ল চিলাই। আৰু আপোনালোকক ব্লাউজটো দেখুৱাইছোঁ, ব্লাউজৰ ডিজাইনটো কেনেকুৱা হৈছে। এইটো চাওক, ব্লাউজৰ ডিজাইনটো চাওকচোন, কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত। মোৰ কিন্তু ব্লাউজৰ ডিজাইনটো ভাল লাগিছে। ব্লাউজটো কিন্তু সৰু হৈছে বুলি নাভাবিব, সৰু নহয়, জোখৰে চিলাইছোঁ মই। আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব আপোনালোকে। আকৌ এটা লাইক আৰু কমেণ্ট কৰিব ভাল লাগিলে হয়। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।